হুঁশিয়ার 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 ইনু সরকার হুঁশিয়ার 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 বাংলাদেশ সরকার হুঁশিয়ার 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 ইনু সরকার হুঁশিয়ার 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 ইনু সরকার হায় 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 ইনু সরকার হায় 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 সরকার হায় 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 হিন্দুর উপর অত্যাচার বন্ধ করো বন্ধ করো বন্ধ করো হিন্দুর উপর অত্যাচার বন্ধ করো বন্ধ করো বন্ধ করো হিন্দুর উপর অত্যাচার বন্ধ করো বন্ধ করো বন্ধ সরকার হায় 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 বন্ধ করো বন্ধ করো জিহাদি সরকার হায় 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 বন্ধ করো বাংলাদেশ সরকার হায় 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 বাংলাদেশ সরকার হায় 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 কিছুদিনৰ পৰা বাংলাদেশৰ যি জেহাদী চৰকাৰ মৌলবাদী চৰকাৰ ইউজ খানৰ যিখন চৰকাৰ সেই চৰকাৰখনে তাত বসবাস কৰা যিখিনি হিন্দু মানুহ আজি বাংলাদেশ স্বাধীন হোৱাৰ আগৰ পৰা হিন্দু মানুহে তাত বসতি কৰি আছে আজি কিছুদিনৰ পৰা তেওঁলোকে ধাৰাবাহিকভাৱে হিন্দু মানুহখিনিক অত্যাচাৰ চলিছে হত্যা কৰিছে ছোৱালীবিলাকক মুকলিভাৱে ধৰ্ষণ কৰিছে মঠ মন্দিৰবিলাক ধ্বংস কৰিছে এই যি তেওঁলোকৰ মৌলবাদী চিন্তা এই মৌলবাদী চৰকাৰখনক আমি সকীয়াই দিব বিচাৰোঁ আজি লোক জাগৰণ মঞ্চ নলবাৰী জিলাৰ উদ্যোগ সমগ্ৰ অসমত আজি এই প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে আমি চৰকাৰক অসম এই ইয়াৰ উপায়ুক্ত মহোদয়ৰ দ্বাৰাই দি ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতিলৈ মেমৰেণ্ডম দিম যে অতি শীঘ্ৰে কঠোৰভাৱে বাংলাদেশ চৰকাৰৰ ওপৰত পদক্ষেপ ল'ব লাগে তাত থকা যিখিনি হিন্দু মানুহ সুৰক্ষিত কৰিব লাগে মঠ মন্দিৰখিনি সুৰক্ষিত কৰিব লাগে আৰু যি চিন্ময় কৃষ্ণ দাসক বিনা দোষত কৰায়ত্ব কৰি জেলত পঠাইছে তেওঁক মুকলি কৰি দিব লাগে আৰু তাত যি জেহাদী চৰকাৰ আমি বিচাৰোঁ জেহাদী চৰকাৰখন তাক যিমান পাৰে ৰাষ্ট্ৰসংঘ সকলোৱে লগ লাগি জেহাদী চৰকাৰখন ধ্বংস কৰি দিব লাগে অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন